মই এটা হেল্ডি আৰু অতি সহজে বনোৱা টিফিন ৰেচিপি এটা লৈ আহিছোঁ আৰু স্কুল টিফিন ৰেচিপি আৰু মই ইয়াত 3/4 কাপ মই চিৰা লৈছোঁ আৰু চিৰাখিনি মই ভালদৰে দুবাৰমান ধুই ল'ম আৰু এই চিৰাখিনি অলপ মোটা হয় আৰু যদি পাতল চিৰা হয় তেতিয়াহ'লে ধুই মেলি পানী দি নথলেও হ'ব এনেই মানে পানীখিনি মানে গোটেই পেলাই এনেই থ'লেও ফুলি যাব কিন্তু এইটো অলপ মোটা আছিলে কাৰণ মই অলপ পানী দি থৈছোঁ মই মাজে মাজে চেক কৰি থাকিম যে যেতিয়া মানে কোমল হৈ যাব গোটেই পানীখিনি মই পেলাই দিম এতিয়া এখন কেৰাহী পাতিছোঁ পাতি পেলাই ইয়াত মই লৈছোঁ মিঠাতেল দিছোঁ দি পেলাই বাদাম কেইটামান লৈছোঁ আৰু এইখিনি অলপ ভালকৈ ভাজি ল'ম আৰু এইখিনি চব ভজা হৈ গ'ল এইখিনি ফ্লেম একেবাৰে কমাই পেলাই ভাজিব লাগিব অলপ সময় লাগিব কাৰণ পূৰা মচমচীয়া ভজা হ'লে খাবলৈ ভাল লাগে আৰু এতিয়া অলপ মই তেল দি লৈছোঁ দি পেলাই ইয়াত দিছোঁ মই সৰিয়হ ক'লা সৰিয়হ আৰু গোটা জিৰা এইখিনি অলপ ফুটি গ'ল তাৰপিছত লৈছোঁ মই নৰসিংহ পাত আৰু ইয়াত লৈছোঁ মই নহৰু কেইটামান মই কাটি পেলাই লৈছোঁ আৰু এতিয়া এইখিনি অলপ ভাজি ল'ম তাৰপিছত মই ইয়াত দিম পিঁয়াজ মই এটা ডাঙৰ পিঁয়াজ এটা লৈছোঁ আৰু ইয়াত মই লগে লগে নিমখ অলপ দি লৈছোঁ আৰু নিমখখিনি দিয়াৰ পিছত অলপ দেৰি ভাজি তাৰপিছত মই হালধি দিছোঁ আৰু এইটো মই অলপ বনোৱা মছলা এটা দিছোঁ জিৰা ধনিয়া জালুক শুকান জলকীয়া গোটেইখিনি আৰু ইয়াত দিছোঁ মেগী মছলা 1 পেকেট আৰু এতিয়া এইখিনিত মই মছলাখিনি জ্বলি যাবৰ বাবে অলপ পানী দি পেলাই আকৌ অলপ দেৰি লৰাই লৈছোঁ তেতিয়া কেঁচা মছলাৰ গোন্ধটো গুচি যাব আজি মানে ল'ৰা ছোৱালীৰ পচন্দৰ কোনো চব্জি নাছিলে সেইকাৰণে মই আজি ইয়াত কোনো পাচলি ব্যৱহাৰ কৰা নাই ইয়াত মই এটা কণী ব্যৱহাৰ কৰিছোঁ আৰু কেঁচা জলকীয়া দি পেলাই অলপ লৰাই পেলাই ঢাকি পেলাই থৈ দিছিলোঁ তেতিয়া সোনকালে সিজি যাব আজি মোৰ বিলাহী নাছিলে কাৰণে মই আজি ইয়াত চচ ব্যৱহাৰ কৰিছোঁ কাৰণ বিলাহী থাকিলে মই কেতিয়াও চচ ব্যৱহাৰ নকৰোঁ আৰু মই দিছোঁ ইয়াত চয়া চচ আৰু টমেটো চচ দিছোঁ দি পেলাই এইখিনি গোটেইখিনি আকৌ ভালকৈ মই লৰাই ল'ম আৰু এতিয়া মোৰ তিয়াই থোৱা যিখিনি চিৰা আছিলে সেইখিনি মই দি লৈছোঁ আৰু ভজা বাদামকেইটাও দি লৈছোঁ আৰু চিৰাখিনি ৰাতিয়ে আপোনালোকে তিয়াই পেলাই ফ্ৰিজত থৈ দিব পাৰে ফুলাই পেলাই ৰাতিপুৱা উঠি অকল এইখিনি কৰিলেই হৈ যাব আৰু চব্জি যদি দি পেলাই বনায় পাচলি তেতিয়াহ'লে পাচলিখিনিও কি কৰিব ৰাতি কাটি ধুই মেলি ফ্ৰিজত থৈ দিলেই হ'ব ৰাতিপুৱা অকল ডাইৰেক্ট বনাই পেলাই দিব পাৰিব অতি সহজ হয় ৰেচিপিটো আৰু এতিয়া মই ছাইডত অলপ পানী দিছোঁ কাৰণ বিলাহী যদি দিলোঁহেঁতেন মই ইয়াত পানীও দিবৰ দৰকাৰ নপৰিলেহেঁতেন কাৰণ বিলাহী নাছিলে সেইকাৰণে মই আজি এইটো দিছোঁ আৰু অলপ পানী দিলে কি হয় ঠাণ্ডা হ'লেও অলপ কোমল হৈ থাকিব নহ'লে কিন্তু অলপ টান হৈ যাবগৈ আৰু এতিয়া এইখিনি ভালকৈ অলপ লৰাই ল'ম গেছৰ ফ্লেম মই ইমান হাই কৰা নাই মিডিয়াম আছে আৰু এইখিনি লৰাই পেলাই এতিয়া আমাৰ ৰেডি হৈ গ'ল নমাই দিছোঁ এতিয়া মই এইটো টিফিনত ট্ৰান্সফাৰ কৰিছোঁ দেখিছে নহয় ইমানে লোভনীয় হৈছে আৰু এইটো একেবাৰে হেল্ডি হয় ল'ৰা ছোৱালীয়ে খায়ো ভাল পাব ইয়াৰ লগত আপোনালোকে চয়াবিন দিব পাৰে চিকেন দিব পাৰে পনীৰ দিব পাৰে যিটো আপোনালোকৰ ইচ্ছা আৰু ইয়াত লৈছোঁ মই বাকলি থকা মগু দালি আৰু তিয়া চানা দুয়োটা ফুলাই লৈছোঁ ৰাতিপুৱাই তিয়াই থৈ দিছিলোঁ ৰাতি আৰু এতিয়া এইখিনি মই গোটেইখিনি টিফিনত দি দিছোঁ আৰু একেবাৰে হেল্ডি টিফিন ৰেচিপি যদি ভাল লাগিছে এটা লাইক কৰিব শ্বেয়াৰ কৰিব